Hello aspirants, myself Prince Jain আৰু আজি লৈ আহিছো আপোনালোকৰ কাৰণে কাৰেণ্ট এফেয়াৰ্স ফৰ নেশনাল এণ্ড ইণ্টাৰনেশনাল ইম্পৰ্টেন্স। আমি আজি ডিসকাস কৰিম কাৰেণ্ট এফেয়াৰ্স ফ্ৰম 9th আগষ্টৰ পৰা লৈ 15th আগষ্টলৈ। ঠিক আছে, 1 উইকৰ কাৰেণ্ট এফেয়াৰ্স আমি ডিসকাস কৰিবলৈ গৈ আছো। একেবাৰে ইম্পৰ্টেন্ট কাৰেণ্ট এফেয়াৰ্সবোৰ হয় আপোনালোকৰ যিবোৰ এক্সাম, কম্পিটিটিভ এক্সাম খুব দৰকাৰী এই ফ্যাক্টছবোৰ খুদা দেখা যায়। ঠিক আছে, সো আহক আমি আৰম্ভ কৰোঁ। These are your topics for this week. Okay, let's start from the first article, that is India Middle East Europe Economic Corridor, IMEC, India Middle East Europe Economic Corridor. ঠিক আছে, so here এই যেটো program IMEC যেটো এটা এগ্ৰিমেন্ট সাইন হৈছিলে, এইটো কেতিয়া স্টার্ট হৈছিলে, এনাউন্স কেতিয়া কৰা হৈছিলে, G20 যেতিয়া নিউ দিল্লীত মিট হৈছিলে 2023, তেতিয়া এই IMECৰ কথা এনাউন্স কৰা হৈছিল। ইয়াৰ প্ৰপোজ কি, ইয়াক কিয় এই প্ৰজেক্টটো ইণ্ডিয়াৰ কানেক্টিভিটিটো মিডল ইষ্ট হৈ ইউৰোপলৈ কিয় কানেক্ট কৰিব লাগে ইণ্ডিয়াক, কাৰণটো হৈছে বুষ্ট কানেক্টিভিটি between India and Europe via Middle East. Due to কি থাকিব ইয়াত কম্পোনেন্টসবোৰ কি থাকিব, ৰেল লিংক থাকিব, ইলেক্ট্ৰিসিটি কেবলস থাকিব, মানে যেটো ইলেক্ট্ৰিসিটি ট্ৰান্সপোর্ট কৰাৰ যেটো ব্যৱস্থা। ঠিক আছে, হাইড্ৰোজেন পাইপলাইন থাকিব। ওকে, নেক্সট হাই স্পিড ডাটা কেবল থাকিব, হাই স্পিড ডাটা কেবলস থাকিব। ঠিক আছে, ইয়াৰ স্ট্ৰাকচাৰটো যদি আমি চাওক আমি যদি ইয়াৰ স্ট্রাকচারটো চাওঁ, সো ইণ্ডিয়াৰ এই মুম্বাইৰ ওচৰৰ পোৰ্টৰ পৰা লৈ গুজৰাট বা মুম্বাইৰ পোৰ্টৰ পৰা লৈ এই যেটো কানেক্টিভিটি হ'ব, ঠিক আছে, এই যেটো কানেক্টিভিটি হ'ব আপোনাৰ UAE লৈকে, এইটো শিপ কানেক্টিভিটি হ'ব। ঠিক আছে, UAE ৰ পৰা যেটো কানেক্টিভিটি হ'ব আপ টু সৌদি আৰবিয়া হৈ জৰ্ডান লৈকে এণ্ড ইজৰাইল লৈকে, এইটো টোটাল ৰেল লিংক হ'ব। ওকে, নেক্সট ইজৰাইলৰ পৰা যেটো কানেক্টিভিটি হ'ব ইটালী লৈকে, ইজৰাইলৰ পৰা ইটালী লৈকে যেটো কানেক্টিভিটি হ'ব, ইজৰাইলৰ পৰা একচুয়ালি দুটা কানেক্টিভিটি হ'ব পাৰে, ইটালী লৈকেও হ'ব পাৰে, তাৰপিছত ফ্ৰান্স লৈকেও হ'ব পাৰে। ঠিক আছে, সো ইফ ইটালী লৈকে হ'ব এইটো শিপৰ ধাৰা হ'ব, ইজৰাইলৰ পৰা ফ্ৰান্স লৈকে যেটো কানেক্টিভিটি হ'ব সেইটো শিপৰ ধাৰা হ'ব। সো আৰু ফ্ৰান্সৰ পৰা কি হ'ব, জাৰ্মানী লৈকে যাব। ঠিক আছে, তো ইণ্ডিয়াৰ কানেক্টিভিটিটো আপ টু জাৰ্মানী এক্সটেন্ড হৈ যাব। ওকে, সব এই যেটো কৰিডৰ, ঠিক আছে, ইজৰাইলৰ পাছৰ যেটো কৰিডৰ, এই কৰিডৰক কি কম, নৰ্দাৰ্ণ কৰিডৰ বুলি কোৱা হৈছে। কিয়, এই কৰিডৰে ইউৰোপক কানেক্ট কৰিছে, কানেক্টিং ইউৰোপ। ওকে, এণ্ড ফ্ৰম ইণ্ডিয়া টু আৰবিয়ান গাল্ফ, আল্টিমেটলি সৌদি আৰবৰ পৰা জৰ্ডান, ইজৰাইল। ঠিক আছে, এই এৰিয়া যেতিয়া কানেক্ট কৰিব, জৰ্ডান এণ্ড ইজৰাইল আৰ নট সিগনেটাৰী মেম্বাৰ্স, বাট Saudi Arabia is signatory members. Then কি হ'ব, this is known as eastern corridor. This is east side and this is in north side. So northern corridor and eastern corridor, দুটা corridor আমি পাম। Okay, so eastern corridor India West Asia বা Middle East, ইণ্ডিয়াৰ লগত ৱেষ্ট এছিয়া বা মিডল ইষ্টৰ যেটো কানেক্টিভিটি সেইটো থাকিব। নৰ্দাৰ্ণ কৰিডৰত কি থাকিব, ৱেষ্ট এছিয়া মিডল ইষ্টৰ পৰা লৈ ইউৰোপৰ যেটো থাকিব, ৱেষ্ট এছিয়া মিডল ইষ্টৰ পৰা লৈ ইউৰোপৰ লগত কানেক্টিভিটি থাকিব। ক্লিয়াৰ আছে? চাওক ইয়াৰ যিবোৰ মেম্বাৰ নেশ্যনছ, কোনবোৰ মেম্বাৰ নেশ্যনছ থাকিব ইয়াত, so sauk India, UAE, United Arab Emirates, okay, Saudi Arabia, European Union, France, Germany, Italy and USA. Okay, Israel and Jordan contributes, not formal signatories. Signatories মানে ইহঁতে প্ৰস্তাৱটো
গৃহীত কৰা নাই ওকে প্ৰস্তাৱটো গৃহীত নোহোৱাক নন সিগনেটাৰিজ কওঁ ঠিক আছে এগ্ৰিমেণ্টটো সাইন নাই কৰা এতিয়ালৈকে ওকে আমি কোনো এটা প্ৰস্তাৱটো ইণ্টাৰনেশ্যনেলি যেতিয়া কোনো এটা ট্ৰিটি হয় সেই ট্ৰিটিটো নিজৰ দেশৰ পাৰ্লিয়ামেণ্টত এপ্ৰুভ কৰাব লাগে দেন সিগনেটাৰী মেম্বাৰ হৈ পৰে ওকে সো দিস ইজ ইণ্ডিয়া মিডল ইষ্ট ইউৰোপিয়ান ইকনমিক কৰিডৰ ইয়াৰ সিগনিফিকেন্স কি হয় ইণ্ডিয়াৰ কাৰণে আমি হেইটো চাওঁ হোৱাট ইজ দ্য সিগনিফিকেন্স অফ IMEC strategic significance counter China BRI মানে belt and road initiative of China এইটো চাই লওঁ চাইনাই কি কৰিছে ইণ্ডিয়াৰ চাৰিওফালে পোৰ্টছবোৰক বেলেগ দেশৰ পোৰ্টছবোৰক নিজৰ আণ্ডাৰত লিজত লৈছে বা কাৰোবাক কি কৰিছে ফাইনেন্স কৰিছে ঠিক আছে ডেপ ফাইনেন্সিং কৰিছে তেনেকে কৈ লিজত লৈ লৈছে কিছুমান পোৰ্টবোৰ ঠিক আছে যেনেকে ম্যানমাৰৰ পৰাও লৈছে ঠিক আছে বাংলাদেশৰ পৰাও লৈছে ম্যানমাৰৰ পৰাও লৈছে বাংলাদেশৰ পৰাও লৈছে শ্ৰীলংকাৰ পৰাও লৈছে ঠিক আছে শ্ৰীলংকাৰ পৰাও লৈছে ওকে পাকিস্তানৰ পৰাও লৈছে ঠিক আছে তেনেকে কৰি কৰি চাইনাই আলটিমেটলি ইণ্ডিয়াক তলৰ ফালৰ পৰা কানেক্টিভিটিত ঘেৰি ৰাখিবলৈ এটা চেষ্টা কৰিছে ইয়েস চাইনা ফৰ্মেলি নট একসেপ্টেড দিস দে সেড কি আমি কি কৰি আছো আমি ইকোনমিক কানেক্টিভিটিটো বুষ্ট কৰিবলৈ ট্ৰাই কৰি আছো এইটো তেওঁলোকে ইণ্ডিয়াক কাউন্টাৰ মানে ঘেৰি ধৰা বুলি একসেপ্ট নকৰে কিন্তু আমি জানো যে চাইনা ইজ চাইনা তো অবভিয়াসলি চাইনাৰ ষ্ট্ৰেটেজিটো একফলীয়া নহয় হয় নহয় সো আমি এই আমাৰ কানেক্টিভিটিটো ইউৰোপ লৈ কি হ'ব আমি ইউৰোপ যাবলৈ কেনেকৈ যাব লাগিব আমি ইউৰোপ যাবলৈ আলটিমেটলি এই ৰাস্তাৰে যাব লগা হয় ঠিক আছে বা এনেকে ঘূৰিও যাব পাৰো হয় না বহুত বেছি টাইম লাগি যায় সো যদি আমি ইউৰোপৰ লগত এই কানেক্টিভিটিটো আমি কৰি দিওঁ এই কানেক্টিভিটিটো আমাৰ আহি যায় দেন কি হ'ব দেন আমাৰ টাইম যিমান লাগে ট্ৰেড টাইম যিমান লাগে ৰিডিউচ হৈ পৰিব ইকনমিক ফাষ্ট ট্ৰেড উইথ ইউ হয় নহয় আপ টু 40% কুইকাৰ হ'ব আৰু ক্লিন হাইড্ৰোজেন এক্সপোৰ্ট ডিজিটেল ব্ৰিজ এটা ক্ৰিয়েট হ'ব হয় নহয় হাইড্ৰোজেন এক্সপোৰ্ট ইম্পোৰ্ট বাঢ়িব ডিজিটেল যিটো ট্ৰান্সবাউণ্ডাৰী ডিজিটেল ট্ৰানজেকশ্যনছ সেইবোৰ বাঢ়িব ডিজিটেল যিটো প্লেটফৰ্মছ সেইবোৰৰ বেছি এক্সচেঞ্জ হ'ব ৰিজনেল ষ্টেবিলিটি থাকিব বিল্ড ইণ্টাৰডিপেণ্ডেন্স উইথ মিডল ইষ্ট নেশ্যনৰ যিটো ইণ্টাৰডিপেণ্ডেঞ্চি সেইটোও বাঢ়িব ঠিক আছে এনাৰ্জি সিকিউৰিটিটো সহায় হ'ব বেটাৰ এক্সেছ টু মিডল ইষ্ট ৰিসোৰ্স মিডল ইষ্ট আপোনালোকে জানেনে মিডল ইষ্টত কি বেছি আছে খাৰুৱা তেল হয় নহয় ক্ৰুড অইলৰ যেতিয়া আমাক এই কানেক্টিভিটিটো হৈ যাব অলৰেডি আমাৰ ক্ৰুড অইলৰ এক্সেসও বাঢ়ি যাব অবভিয়াসলি মিডল ইষ্টৰ পৰা আমি ক্ৰুড অইল এতিয়াও আমি ইম্পোৰ্ট কৰোঁ তেতিয়াও আমি বেছিকে আৰু বেছি ইম্পোৰ্ট কৰিব পাৰিম সো দিজ আৰ দ্য সিগনিফিকেন্স অফ IMEC সো why this is in news কিয় কারেন্ট নিউজত আছিলে আমি চাওঁ কারেন্ট নিউজত কি আছিলে এই প্ৰজেক্টটো বহুত বেছি ডিলে হৈ আছে কিয় ডিলে হৈ আছে ডিউ টু গাজা ৱাৰ আপোনালোকে গম পায় গাজা ৱাৰ ৰিজনাল কনফ্লিক্ট চলি আছে ঠিক আছে ৰিজনাল কনফ্লিক্ট চলি আছে সাউদি আৰবিয়া ইজৰাইলৰ মাজত জৰ্ডান আৰু ইজৰাইলৰ মাজত পেলেষ্টাইন ইস্যু এইটো চলি আছে তো এইবোৰ কাৰণৰ ফলত কি হৈছে আলটিমেটলি IMEC প্ৰজেক্টটো IMEC যিটো কৰিডৰ সেই প্ৰজেক্টটো ইমপ্লিমেন্ট হ'বলৈ ডিলে হৈ আছে দিস ইজ দ্য নিউজ ওকে বেসড অন দিস টপিক I come with a practice question. Please answer this question in the comment section. Okay. Question is, consider the following statement about IMEC. It was announced during the G20 summit in 2023. Israel is a formal signatory to the corridor agreement. Next, the corridor aims to connect India to Europe via Middle East. So, which of these options are correct? কোনটো শুদ্ধ হ'ব চাওক আমি এলিমিনেট কৰিব পাৰো সে আমি G20
2023 এই কথাটো এনাউন্স কৰিছিল নিউ দিল্লীৰ সাবমিটত ঠিক আছে ইজৰাইল আৰু জৰ্ডান ফৰ্মেল সিগনেটৰী ডেফিনেটলি নাছিল হয় নহয় অলৰেডি আমি ডিসকাস কৰিছো ইজৰাইল এণ্ড জৰ্ডান আৰ নট ফৰ্মেল সিগনেটৰী অফ IMAC The corridor aims to connect India to Europe via Middle East. Yes, Middle East দ্বারা Saudi Arabia, UAE, Saudi Arabia হৈ কেনেকে ওলাই যায় ইজৰাইল জৰ্ডান হৈ আকৌ ওলাই যায় তেনেকে ইটালী এণ্ড ফ্ৰান্স কানেক্ট কৰি জাৰ্মানী পায় হয় নহয় so option 1 and 3 are correct option B is the correct answer option B 1 and 3 is the correct answer here is the explanation you have to read your own I already explain next topic World Lions Day next topic is World Lions Day so ketia observe kora hoy World Lions Day 10th August observe kora hoy okay World Lions Day is observed on 10th August every year okay first ketia observe kora hoisil 2013 ot observe kora hoisil kyo observe kora hoy Lion Day to ami kyo palon koru awareness বঢ়াবলৈ লায়নৰ হয় নহয় আৰু কনজারভেশন ইট ইজ আ ওয়ান ওয়ে অফ কনজারভেশন এফর্ট ওকে এটো কনজারভেশন এফর্ট হয় তো awareness বঢ়াবলৈ কনজারভেশন অফ লায়ন্স এফর্ট টু বঢ়াবলৈ আমি 10th of August কি বুলি অবজার্ভ কৰো সরি World Lions Day okay so lions are the king of jungle লায়ন কি হয় সিংহ কি হয় বনৰ ৰজা বুলি কোৱা হয় কিং অফ জংগল বাট একচুয়ালি কি হয় ইট লিভ ইন আ গ্ৰাছল্যান্ড অর প্লেইনস এই সিংহসকলে সিংহবোৰে জংগলত থাকি বেছি ভাল নাপায় গ্ৰাছল্যান্ডত থাকি বেছি ভাল পায় প্লেইনস এৰিয়াত থাকি বেছি ভাল পায় নিজৰ শিকাৰটো তেওঁলোকে দূৰৰ পৰাই যাতে ভালকে দেখিব পাৰে সেই কাৰণে তেওঁলোকে প্লেইন এৰিয়াত থাকি ভাল পায় ওকে এতিয়া আমি চাও লায়ন অনলি ইন্ডিয়াৰ যেটো এছিয়াটিক লায়ন্স ৰেষ্ট্ৰিক্টেড হৈ আছে এটা পাৰ্টিকুলাৰ ষ্টেট বা এটা পাৰ্টিকুলাৰ এৰিয়াত যেটো গুজৰাটৰ গিৰ নেশনাল পাৰ্কতহে বেছি পোৱা যায় মানে আলটিমেটলি সব তাতেই পোৱা যায় ওকে এছিয়াটিক লায়ন্স সো অনলি ন্যাচারাল হ্যাবিটেট অফ এছিয়াটিক লায়ন ইজ গির ন্যাশনাল পার্ক ইন গুজরাট স্টেট ওকে লোকেটেড ইন জুনাগড় ডিস্ট্রিক্ট অফ গুজরাট এটা ট্রাইব আছে ঠিক আছে এই ট্রাইবটো মালধারিস বুলি কোৱা হয় ঠিক আছে ওকে মালধারি ট্রাইবস ঠিক আছে মালধারি ট্রাইবসে কি কৰে এই লায়ন্স বুৰৰ কনজারভেশনত বহুত বেছি এফৰ্ট লয় আৰু they coexist with the lions lion conservation or eta bhal effort loy teuluke so this is the example of human wildlife harmony আমি তেনেকে চাই আহিছো ঠিক আছে ব্লেক বাগৰ ক্ষেত্ৰটো আমি জানো যে এটা পাৰ্টিকুলাৰ কমিউনিটি ব্লেক বাগ কনজারভেশনৰ বহুত বেছি এফৰ্ট লয় ঠিক আছে আমি যদি ফ্লোরাৰ কথা বাদ ফ্লোরা ফৌনাৰ ক্ষেত্ৰটো চাও আলটিমেটলি পেৰ মানে ট্রি কনজারভেশনত জঙ্গল কনজারভেশনত চিপকো মুভমেন্টৰো আমি এক্সাম্পল পাও সো দিস ইজ দ্য এক্সাম্পল অফ হিউম্যান ওয়াইল্ড লাইফ হারমনি সো কি হয় মালধারি ট্রাইবস কোএক্সিস্ট উইথ দ্য লায়ন্স ওকে সো এশিয়াটিক লায়ন্স আমি মই উল্লেখ কৰিছো এশিয়াটিক লায়নৰ বিষয় তো এশিয়াটিক লায়ন কি হয় আমি হেতুৰ বিষয় অলপ জানি লওঁ এশিয়াটিক লায়নৰ হিস্টোৰিকেল ৰেঞ্জটো কি আছিলে সৌদি আৰেবিয়া ইষ্টাৰ্ণ তুৰ্কী ইৰাণ মেছোপটামিয়া কিন্তু এপাৰ্ট ফ্ৰম ইণ্ডিয়া তেতিয়া কি হিস্টোৰিকেল যেটো এক্সিস্টেন্স ইণ্ডিয়াত নাছিলে ওকে কিন্তু এতিয়া কি আছে কারেন্ট রেঞ্জটো কি আছে ইণ্ডিয়াত আছে এশিয়াটিক লায়ন্স ইন গুজরাট Asiatic lion in Gujarat is restricted to Gir National Park only. Gir National Park Asiatic lion পোৱা যায়. Okay. Gir National Park ক'ত আছে? Question আহিব পাৰে. It is located in Gujarat state. Okay. Asiatic lion কি আছে? Wildlife Protection Act Schedule 1 protection দিয়া আছে. Schedule 1 মানে highest protection দিয়া আছে. Okay.
IUCN Red Data Book, IUCN Red Data Book কি আছে ইয়াৰ ক্যাটেগৰি অলৰেডি 2008 ইয়াক লিষ্ট কৰা হৈছিল ইনডেঞ্জাৰ ক্যাটেগৰিত কি কৰা হৈছিল ইনডেঞ্জাৰ ক্যাটেগৰিত বাট 2025 ৰিসেন্টলি ইয়াক ভালনাৰেবল ক্যাটেগৰিত আনি লোৱা হৈছে মানে ইয়াৰ ষ্টেটাসটো আপগ্ৰেড কৰি দিয়া হৈছে আল্টিমেটলি ইয়াৰ ষ্টেটাসটো ভাল দিশত গতি কৰিছে কিয় ডিউ টু দা কনজাৰভেশ্যন এফৰ্ট ডিউ টু দা কনজাৰভেশ্যন সাকসেস ইয়াক কি কৰা হৈছে ইনডেঞ্জাৰৰ পৰা ভালনাৰেবল আনি দিয়া হৈছে এছিয়াটিক লায়নছৰ নিচিনা আৰু এটা থাকে আফ্ৰিকান লায়ন তেও এই দুটাৰ মাজত অলপ বৈষম্য দেখিবলৈ পোৱা যায় অলপ ডিফাৰেন্স দেখিবলৈ পোৱা যায় সো আফ্ৰিকান লায়নছ are vulnerable in IUCN red list okay IUCN red data bookত আফ্ৰিকান লায়ন অলৰেডি vulnerable আছিলে but এছিয়াটিক লায়ন কি আছিলে এছিয়াটিক লায়ন 2008 ত আমি ইনডেঞ্জাৰ বুলি ষ্টেটাস বুলি ঘোষণা কৰিছিলো বা লিষ্ট কৰিছিলো এতিয়া ৰিসেন্টলি এছিয়াটিক লায়নছ are under the vulnerable category okay এছিয়াটিক লায়নক কি বুলি জনা যায় ইন্ডিয়ান লায়ন বা পার্সিয়ান লায়ন বুলিও জনা যায় ইন্ডিয়ান লায়ন এন্ড পার্সিয়ান লায়ন বুলিও জনা যায় এই এছিয়াটিক লায়নৰ যেটো বিহেভিয়াৰ প্যাটাৰ্নটো কেনেকুৱা থাকে unlike African lionor নিচিনা নহয় male Asiatic lions often live in a smaller group or even alone যেটো পুৰুষ থাকে Asiatic lionৰ যেটো পুৰুষ থাকে অকলে থাকি ভাল পায় সৰু গ্ৰুপত থাকি ভাল পায় বা অকলে থাকি ভাল পায় বহুত ডাঙৰ গ্ৰুপত থাকি ভাল নাপায় ঠিক আছে এটা ডায়লগ আছিল शेर अकेले चलता है সো शेर obviously অকলে থাকি ভাল পায় অকলে থাকি ভাল পায় understood and they usually join females group only during the mating or when sharing parry মানে mating period তেওলোকে male Asiatic lion ফিমেল গ্রুপ জয়েন কেতিয়া করে অনলি ডিউরিং দ্য মেটিং পিরিয়ড এন্ড পেরি শিয়ারিং মানে শিকারটো যেতিয়া ভাগ বতৰা কৰে শিকারটো শেয়ার করে তেতিয়া অনলি ফিমেল গ্রুপত জয়েন করে নহলে স্মল গ্রুপ আৰু বা অকলে থাকি ভাল পায় বুজি পাইছে নেক্সট চাওক দিস ইজ আফ্রিকান লায়ন চাওক ইয়াৰ মেন টু ডাঙৰ দিস ইজ এই মেইনটো ইয়াৰ ডাঙৰ লং মেইন দীঘল এইটো এছিয়াটিক লায়ন ইয়াৰ মেইনটো ঠিক আছে এই মেইনটো বহুত শৰ্ট হয় আন্ডাৰস্টুড দিস ইজ দ্য ডিফারেন্স বিটুইন এছিয়াটিক লায়ন এন্ড আফ্রিকান লায়ন ওকে তো সেন্সাস হৈছে রিসেন্টলি 2025 কোনে কৰিছে ওয়াইল্ড লাইফ ইনস্টিটিউট অফ ইন্ডিয়া এন্ড দ্য ফৰেষ্ট ডিপাৰ্টমেন্ট ওকে কোনে কৰিছে ওয়াইল্ড লাইফ ইনস্টিটিউট অফ ইন্ডিয়া এন্ড দ্য ফৰেষ্ট ডিপাৰ্টমেন্ট কি কৈছে সেন্সাস অফ এছিয়াটিক লায়ন ইজ কন্ডাক্টেড এভৰি 5 ইয়ার্স 5 বছৰৰ মুৰে মুৰে প্ৰত্যেক 5 বছৰৰ মুৰে মুৰে এছিয়াটিক লায়নৰ সেন্সাস কৰা হয় ঠিক আছে এতিয়া আমাৰ কি ডাটা আহিছে সেন্সাসৰ পৰা 5 বছৰ আগত টোটাল এছিয়াটিক লায়নৰ সংখ্যা আছিল 674 কিন্তু এতিয়া 2025 মানে এইটো আছিল 2020 চনৰ ডাটা ঠিক আছে দিস ইজ 2025 ডাটা তো এতিয়া কি হৈছে 891 লৈ সংখ্যা বৃদ্ধি পাইছে from 674 to 891 ঠিক আছে 891 সংখ্যা বৃদ্ধি পাইছে ঠিক আছে নিয়াৰলি 200 কেও বেছি 200 প্লাস লায়ন বাঢ়ি গৈছে 5 বছৰত ওকে সো দিস ইজ আवर अचीवमेंट দিস ইজ আवर কনজারভেশন এফর্ট দিস ইজ ডিউ টু আवर conservation effort and the government's effort to conserve the Asiatic lions and the Maldhari tribes coexist with lion তেওঁলোকৰ conservative efforts so okay আপোনালোকে বুজি পালে so আমি next topic লৈ sorry ইয়াৰ practice question to এই টপিকৰ বেস কৰি এটা practice question আনিছো so consider the following statement about Asiatic lions they are currently found only in Gujarat's Gir National Park next their IUCN status changed from endangered to vulnerable in 2025 male Asiatic lion are always found in large prides like African lion ঠিক আছে কোৱা হৈছে সব ইয়াৰ এলিমিনেশন প্ৰক্ৰিয়াটো কেনেকৈ হ'ব আমি অপশন 3 চাম male Asiatic lion are always found in large prides বুলি কোৱা হৈছে prides মানে গ্ৰুপ হয় নহয় লায়নছৰ গ্ৰুপ prides বুলি কোৱা হয় ঠিক আছে
আমি জানো যে মেল এছিয়াটিক লায়ন কি আছিলে অকলে থাকি ভাল পায় ওকে স্মল গ্ৰুপত থাকি ভাল পায় অনলি মেটিং আৰু পেৰি শেয়াৰিংৰ সময়তহে ফিমেল গ্ৰুপ জয়েন কৰে সো দিস ইজ ৰং এনসার ৰং অপশন আমি এইটো এলিমিনেট কৰি চাও this and this so our option is A okay answer is option A 1 and 2 only ঠিক আছে this is your answer okay next topic is dengue ডেঙ্গুৰ বিষয়ে আমি কি ফ্যাক্টস পঢ়িম আৰু নিউ ৰিসাৰ্চ এটা হৈছে ডেঙ্গুৰ বিষয়ে এই নিউ ৰিসাৰ্চটো কি হৈছে কি আমি ৰিসাৰ্চৰ পৰা ৰিজাল্ট পাইছো হেইটোৰ বিষয়ে জানিম ঠিক আছে সো কোজ কিয় হয় ডেঙ্গু কেনেকে হয় কোজ ডেঙ্গু ইজ এ ভাইরাস হয় কি হয় ইটস এ ভাইরাস ঠিক আছে দেন ইয়াৰ চাৰিটা স্টেৰিঅটাইপস থাকে মানে চাৰিটা স্ট্ৰেইনস থাকে আমি এইটো কোভিড যেটো আহিছিলে কোভিডৰ স্ট্ৰেইন 1 স্ট্ৰেইন 2 আমি পাইছিলো ন কোভিড 1 টাইপ 1 টাইপ 2 সো ডেঙ্গুৰো কি থাকে চাৰিটা স্টেৰিঅটাইপস থাকে স্ট্ৰেইনস থাকে এটো কেনেকে ট্ৰান্সমিশন হয় মস্কিটো বাইট অফ ইনফেক্টেড ফিমেল এডিস আইজিপ্টি মস্কিটো এডিস আইজিপ্টিস মস্কিটোৰ যদি মনত ৰাখিব ফিমেল এডিস আইজিপ্টিস মস্কিটো ওকে ফিমেল এডিস আইজিপ্টিস মস্কিটো এইটো যদি ইনফেক্টেড থাকে এই মস্কিটোৱে যদি মানুহক বাইট কৰে তো হিউম্যান লৈকেও ট্রান্সমিট হৈ যায় ডেঙ্গু ভাইরাস ঠিক আছে এই কাৰণে আঠুৱা পাৰি ফুব লাগে ওকে জিওগ্রাফিক্যাল লোকেশন এই যেটো ডিজিজ এই ডিজিজ স্পেসিফিক্যালি কোত বেশি হয় ট্রপিক্যাল রিজনত হয় বা সাব ট্রপিক্যাল রিজনত বেশি হয় ঠিক আছে ট্রপিক্স এরিয়াত বা সাব ট্রপিক্স এরিয়াত বহুত বেশি হয় সিভিয়ার ফর্ম কেনেকা হয় ডেঙ্গু হেমোরহ্যাগিক ফিভার হয় ব্লিডিং হয় শক হয় ইয়াৰে মৃত্যু পৰ্যন্ত হৈ যাব পাৰে হেমোরহ্যাগিক ফিভার মানে কেতিয়া অলপ টাইমত বহুত বেছি ফিভার একেবাৰে ডিক্লাইন হৈ যায় ফিভার আকো অলপ টাইমৰ পাছত বহুত বেছি হৈ যায় মানে ফ্লাকচুৱেটিং ফিভার হৈ থাকে ঠিক আছে নোজ ব্লিডিং হৈ যায় কেতিয়াবা ফিভাৰৰ কাৰণে ইয়াৰ ব্লিডিং হৈ যায় কেতিয়াবা ঠিক আছে এইটোৰ ফলত ডেথ পৰ্যন্ত হ'ব পাৰে ওকে সো সিমটমস কি হয় এই বেমাৰৰ হাই ফিভার অতিমাত্রা জ্বৰ হ'ব হেডেক হ'ব মূৰ বিষ বডি এজ নোসেস এন্ড রাস কিবা ৰাছি টাইপ বডি হৈ থাকিব ঠিক আছে বহুত ৰাছি টাইপ হৈ থাকিব নেক্সট ইয়াৰ ট্ৰিটমেন্ট কি হয় নো স্পেসিফিক কিউৰ আর্লি ডিটেকশন প্লাস মেডিকেল কেয়ার রিডিউস দ্য সিভিয়ার কেস ফার্টিলিটি টু লেস দেন 1% ইয়াৰ কোনো স্পেসিফিক কিউর উলোৱা নাছিলে ঠিক আছে কোনো স্পেসিফিক মেডিসিন উলোৱা নাছিলে ইয়াক কি কৰা হয় যদি ডিটেক্ট হৈছে মেডিকেল কেয়ার দিয়া হয় সাপোর্টিভ কেয়ার দিয়া হয় যেনেকে স্টার্টিংৰ সময় যেতিয়ালৈকে কোভিড 19ৰ ক্ষেত্ৰত ভ্যাকসিন উলোৱা নাছিলে তেতিয়া কি কৰা হৈছে অনলি সাপোর্টিভ কেয়ার দিয়া হৈছিল ডোলো 650 এন্ড অল যেটো সিমটমস হৈছে সর্দি লাগিছে জ্বৰ হৈছে তো তেনেকৈ ট্ৰিট কৰা হৈছিল বাট কোভিডৰ কাৰণে স্পেসিফিক্যালি তেতিয়া কোনো মেডিসিন নাছিলে সো লাইক দিস ডেঙ্গুৰ কাৰণে কোনো স্পেসিফিক মেডিসিন না থাকে নাই কিন্তু ইয়াৰ সাপোর্টিভ কেয়ার লোৱা হয় ওকে এইটোৱে কি কৰে ডেট পার্সেন্টেজ টু ডেট যেটো পসিবিলিটি টু লেস দেন 1% লৈ আহে ঠিক আছে নেক্সট চাও ইয়াৰ ভ্যাকসিনটো কিয় উলিয়াব পৰা নাই কি চ্যালেঞ্জেস হৈ আছে ইয়াৰ ভ্যাকসিনটো উলিয়াবলৈ এইটো চাই লওক ইয়াৰ চাৰিটা স্টেৰিঅটাইপস আছে ইমিউনিটি টু ওয়ান ডাজন্ট ফুললি প্ৰটেক্টেড এগেইনষ্ট আদাৰ এটা স্টেৰিঅটাইপক যদি ট্ৰিট কৰিবলৈ ভ্যাকসিন উলিওৱা দ্যাট ইজ পসিবল কিন্তু এটা স্টেৰিঅটাইপৰ যেটো ভ্যাকসিন হেইটো বেলেগ স্টেৰিঅটাইপ মানে বেলেগ ভেৰিয়েন্টৰ ডেঙ্গুৰ লগত ডেঙ্গুৰ কাৰণে সুইটেবল নহয় ট্ৰিটেবল নহয় ট্ৰিট নকৰে অনলি এটা স্টেৰিঅটাইপকে ট্ৰিট কৰিব পাৰিব গুটে ডেঙ্গুটোকে হেক কৰি দিব নোৱাৰে ঠিক আছে হার্ড টু মেক ইউনিভার্সাল ভ্যাকসিন যেটো এটা ইউনিভার্সাল ভ্যাকসিন চাৰিটা স্টেৰিঅটাইপকে যদি আমি কাউন্টাৰ কৰিব বিচাৰো তেনেকুৱা ভ্যাকসিন বনাব বহুত কঠিন হৈ পৰে হয় নহয়
prior infection with one stereotype can worsen disease to reinfection with another মানে অলরেডি এটা স্টেৰিঅটাইপত যদি কোনোবা ইনফেক্টেড হৈ আছে আৰু এই যদি ভ্যাকচিনটো দিয়া হয় এটা ভ্যাকচিনটো দিয়া যদি ইনফেকশন হৈ যায় যদি ইনফেকশন হৈ যায় নেক্সট স্টেৰিঅটাইপৰ যেটো পিৰিয়ডটো আহি যায় ৰিইনফেক্টেড যদি হৈ যায় এই পারসনটো আৰু বেছি ডেঞ্জারাস সিচুয়েশন হৈ যায় এটা স্টেৰিঅটাইপৰ যদি কোনোবা এটা স্ট্ৰেইনত কোনোবা যদি আক্ৰান্ত হৈ আছে যদি হে দ্বিতীয়টো স্ট্ৰেইনত আক্ৰান্ত হ'বলগীয়া হয় এই স্টেজটো আৰু বেছি ভয়াবহ হৈ যায় ঠিক আছে ইয়াক কি কোৱা হয় মানে এই ক্ষেত্ৰত কি হয় এটা এন্টিবডি ডিপেন্ডেন্ট এনহান্সমেন্ট হৈ যায় এন্টিবডিৰ ওপৰত ডিপেন্ডেন্ট এই স্টেজতে বাহি যায় তো এই স্টেজটো যেতিয়া সেকেন্ড স্টেৰিঅটাইপটো যেতিয়া আহি পৰে এন্টিবডিবোৰে কি কৰে ৰিভার্স অ্যাকশন কৰি দিয়ে ডেঞ্জারাস সিচুয়েশন লৈ আনি দিয়ে ইয়াকে কোৱা হয় এন্টিবডি ডিপেন্ডেন্ট এনহান্সমেন্ট ADE বুলি কোৱা হয় ঠিক আছে নেক্সট thus it is difficult to develop vaccine against dengue ডেঙ্গুৰ ক্ষেত্ৰত ভ্যাকচিন বনাবলৈ এই কাৰণে বহুত বেছি প্ৰবলেমেটিক হৈ আছিল সো ল্যান্ডমার্ক স্টাডি রিসেন্ট স্টাডি এটা কৰা হৈছিল ইয়াত EDE1 স্পেসিফিক অ্যান্টিবডিজ ক্রিয়েট করা হয়েছিল কি হয়েছিল EDE1 স্পেসিফিক অ্যান্টিবডি ক্রিয়েট করা হয়েছিল যেটো প্রোঅ্যাক্টিভ এগেইনস্ট 4 স্টেৰিঅটাইপস চাৰিটা স্টেৰিঅটাইপসৰ ক্ষেত্ৰতে বহুত বেছি লাভদায়ক হয় প্রোঅ্যাক্টিভ হয় ঠিক আছে ট্রিট কৰিবলৈ ইয়াৰ সিগনিফিকেন্স কি হ'ব সিগনিফিকেন্স সেফার ভ্যাকসিন ফর ডেঙ্গু এন্ডেমিক এরিয়া পসিবল ইউজ ফর আদার ফ্লেভিভাইরাস ঠিক আছে লাইক জিকা ওয়েস্ট নাইল এইবোৰৰ ক্ষেত্ৰতো এই যেটো এন্টিবডি এইটো বহুত লাভদায়ক হ'ব সো এতিয়া ডেঙ্গুৰ কি হ'ব ডেঙ্গুৰ চাৰিটা স্টেৰিঅটাইপৰ কাৰণে এই EDE1 যেটো এন্টিবডি এইটোৱে বহুত বেছি হকা দিব সো ইট ইজ দ্য ল্যান্ডমার্ক স্টাডি কিয়নো অলরেডি ডেঙ্গুৰ কোনো ট্রিটমেন্ট নাছিল এতিয়া অন্তত চাৰিটা স্টেৰিঅটাইপৰ কাৰণে এটা প্ৰটিন এন্টিবায়োটিক ওলাইছে that is helpful to treat the dengue virus okay this is about the article based on this article this is your practice question please comment your answer in the comment section consider the following statement regarding dengue virus is transmitted only by the male Aedes aegypti mosquitoes antibody dependent enhancement can make reinfected with a different stereotype more severe ঠিক আছে EDE1 specific antibodies shows protection against all dengue stereotypes which of these options are correct আপোনালোকে জনাব লাগে সো চাওক ইয়াত আমি কি কৰো আপোনালোকে নিজৰ এনসারবোৰ কমেন্ট সেকশনত দি যাব ঠিক আছে ডেঙ্গু ভাইরাস ইজ ট্রান্সমিটেড বাই অনলি মেল নহয় আমি কি চাইছিলো আমি ফিমেল চাইছিলো হয় নহয় সো মেল নহয় ইট ইজ ফিমেল সো অপশন 1 ইজ রং 1 রং হলে আলটিমেটলি আমি আনসারে পাই গলো ঠিক আছে 1 এ হ'ব নোৱাৰে সি হ'ব নোৱাৰে ডি হ'ব নোৱাৰে তো অপশন ইজ বি 2 and 3 ইজ কারেক্ট আনসার হয় নহয় আমি এনেকে এলিমিনেশন প্ৰক্ৰিয়াৰ দ্বাৰা আনসার পাই যাব পাৰো ঠিক আছে Option B is correct answer. Okay, explanation diya ase. Next topic is India semiconductor mission and new plant. ঠিক আছে India semiconductor mission ISM and new plants. নতুন plants set up করা হইছে এতিয়া তো launch কেতিয়া হইছিল এই মিশনটো কেতিয়া হইছিল 2021 হইছিল কোনটো মিনিষ্ট্রিয়ে এই মিশনটো লঞ্চ কৰিছিলে মিনিষ্ট্রি অফ ইলেকট্রনিক্স এন্ড ইনফরমেশন টেকনোলজি ইন শর্ট মেইটি ঠিক আছে কি মিশনৰ আন্ডাৰত এইটো ইন্ডিয়া সেমিকন্ডাক্টৰ মিশন লঞ্চ কৰা হৈছিলে আত্মনির্ভর ভারত অভিযান ওকে মানে ভাৰতৰ ভিতৰতে এই সেমিকন্ডাক্টৰ প্লান্টবোৰ মেড ইন ইন্ডিয়া ঠিক আছে হ'ব লাগিব ইয়াৰ এম কি আছিল প্ৰমোট সেমিকন্ডাক্টৰ ম্যানুফ্যাকচারিং ইন ইন্ডিয়া কি ইনিশিয়েটিভ বুল চাইলো কি হয়
ভাৰত চৰকাৰে সেমিকন ইণ্ডিয়া প্ৰগ্ৰাম এটা আনিছিলে য'ত ভাৰত চৰকাৰে 76,000 crore, that is nearly $10 billion দিস কিয় এলোকেট কৰিছিলে মেনুফেকচাৰিং সাপোৰ্টৰ কাৰণে 76,000 crore rupees ওকে এলোকেট কৰা হৈছিলে মেনুফেকচাৰিং সাপোৰ্টৰ কাৰণে ডিজাইন লিংক ইনসেন্টিভ ডিএলআই স্কিম এটা লঞ্চ কৰা হৈছিলে কিয় এনকাৰেজ লোকেল চিপ ডিজাইন by startup and companies local company burok eta অনুপ্ৰেৰণা যোগাবলৈ উদগনি যোগাবলৈ আপোনালোকে চিপ ডিজাইন কৰক আমি বাহিৰৰ কোম্পানী কিয় আনিম সো লোকেল কোম্পানী বুৰে গ্ৰো কৰিব লাগে বুলি এই ডিজাইন লিংক ইনিশিয়েটিভ এইটো ইনসেন্টিভ এইটো লোৱা হৈছিল ঠিক আছে এনকাৰেজ লোকেল চিপ ডিজাইন কোম্পানিজ ঠিক আছে স্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপত কি কৰা হৈছিল ইউএছ জাপান তাইৱান ইউৰোপিয়ান ইউনিয়ন এইবোৰ কি হৈছে অলৰেডি সেমিকন্ডাক্টৰত আগবঢ়া দেশ হয় ডমিনেন্ট কান্ট্ৰি হয় তেওঁলোকৰ লগত ইনভেষ্টমেন্ট এণ্ড টেকনলজিৰ কাৰণে এটা এগ্ৰিমেন্ট সাইন কৰা হৈছিল স্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ ঠিক আছে so these are the key initiative taken by the government of India ইয়াৰ significance to কি হয় চাইলক ইয়াৰ significance to কি হয় সেমিকন্ডাক্টৰ বুৰক কি কোৱা হয় হাৰ্ট এণ্ড ব্ৰেইন অফ দ্য মডাৰ্ণ ইলেক্ট্ৰনিক্স হাৰ্ট এণ্ড ব্ৰেইন অফ দ্য মডাৰ্ণ ইলেক্ট্ৰনিক্স সেমিকন্ডাক্টৰ কি বুলি কোৱা হয় হাৰ্ট এণ্ড ব্ৰেইন অফ দ্য মডাৰ্ণ ইলেক্ট্ৰনিক্স এইবোৰ নহ'লে মডাৰ্ণ ইলেক্ট্ৰনিক লেপটপ মোবাইল একো এটা বস্তু চলিব নোৱাৰে ঠিক আছে সেমিকন্ডাক্টৰ অবিহনে সো কাৰেন্টলি ডমিনেটেড বাই ইউএস সাউথ কোরিয়া তাইওয়ান এইবোৰ আছে অগ্ৰণীয় দেশ এই সেমিকন্ডাক্টৰ ইন্ডাস্ট্ৰিত গতিকে ইন্ডিয়াও নিজৰ ইনিশিয়েটিভ লৈছে সেমিকন্ডাক্টৰ ইন্ডাস্ট্ৰিক প্ৰমোট কৰিবলৈ এক্সিস্টিং আইএসএম প্ৰজেক্ট আগৰ যিবোৰ সেমিকন্ডাক্টৰ প্ৰজেক্টছবোৰ আছিল ক'ত আছিল চাই লওক ধোলেৰা গুজৰাটত আছিল ঠিক আছে কোনটো কোম্পানীয়ে কৰিছিলে টাটা গ্ৰুপ আৰু পাৱাৰ চিপ কোম্পানী অফ টাইৱানে মিলি কিমান ইনভেষ্টমেন্ট আছিলে 91,000 crore আৰু 50,000 ওয়ারফেয়ার্স পার মান্থ প্রডিউস কৰিছিলে ঠিক আছে ওয়ারফেয়ার চিপস পার মান্থ প্রডিউস কৰিছিলে নেক্সট সনান্দ গুজরাট সিজি পাৱাৰ আৰু ৰেনেসা জাপানৰ এক কোম্পানী এণ্ড স্টাৰ্ট মাইক্ৰো ইলেক্ট্ৰনিক্স এই তিনটা কোম্পানীয়ে মিলি স্টাৰ্ট কৰিছিলে ঠিক আছে কিমান ইনভেষ্টমেন্ট কৰিছিলে 7,600 crore নেক্সট মৰিগাঁও আসাম মৰিগাঁৱত খুলিছে নহয় জাগিৰোড হয় নহয় জাগিৰোডত খুলিছে সেমিকন্ডাক্টৰ প্লান্ট কোনে আছিলে টাটা সেমিকন্ডাক্টৰ অ্যাসেম্বলি এণ্ড টেষ্ট টিস্যাট বুলি কোৱা হয় টিস্যাট টাটা সেমিকন্ডাক্টৰ অ্যাসেম্বলি এণ্ড টেষ্ট কিমান থাউজেণ্ডৰ ইনভেষ্টমেন্ট আছিলে 27,000 crore ইনভেষ্টমেন্ট আছিলে আৰু ইয়াৰ কেপাসিটিটো কিমান 48 মিলিয়ন চিপস পাৰ ডে 48 মিলিয়ন চিপ পাৰ ডে বনাব পৰা কেপাসিটি আছে ঠিক আছে ইয়াক মিড 25 ত কমপ্লিট কৰি দিয়া হ'ব সরকারে 150 acres of land only on ₹1 কাক দিছে এই টাটা সেমিকন্ডাক্টর অ্যাসেম্বলি এন্ড টেস্ট কোম্পানি প্রোভাইড কৰিছে ঠিক আছে ইয়াৰে কি হ'ব 1800 এন্ড আসাম ইউথ মেইনলি ওমেন কি হ'ব ইহত এই ওমেন সকলক বেঙ্গালুৰু ট্ৰেনিং কৰাই অনা হৈছে এই সেমিকন্ডাক্টৰ প্লান্টত কাম কৰিবলৈ সো ইট ইজ কি হয় ওয়ান কাইন্ড অফ ওমেন এম্পাওয়ারমেন্ট আনএমপ্লয়মেন্ট প্রবলেম রিডিউস করার হেল্প হবো ঠিক আছে টেকনোলজিক্যাল এডভান্সমেন্ট অফ দ্য কান্ট্রি সো এতিয়ার নিউজ টু কি হয় হোয়াট ইজ কারেন্ট নিউজ নিউ অ্যাপ্রুভাল অফ 4 সেমিকন্ডাক্টর প্লান্টস ইন 2025 ইউনিয়ন ক্যাবিনেটে অ্যাপ্রুভ কৰি দিছে কোত দুটা আছে ভুবনেশ্বৰ ওড়িশা 2 ইন ভুবনেশ্বৰ ওড়িশা কোনে কৰিব সিস্কেম প্রাইভেট লিমিটেড 3D গ্লাস সলিউশন দুটাই কৰিব ঠিক আছে ওয়ান ইন মোহালি ইন পঞ্জাবত এটা আছে ঠিক আছে কোনে কৰিব কন্টিনেন্টাল ডিভাইস ইন্ডিয়া প্রাইভেট লিমিটেড ওয়ান ইজ ইন অন্ধ্র প্রদেশ কোনে কৰিব এডভান্স সিস্টেম ইজ প্যাকেজ এসিপ টেকনোলজি ঠিক আছে দিস ইজ সেমিকন্ডাক্টর these are semi আপোনালোকে দেখিছেনে এই সৰু সৰু চিপছবোৰ যিটো বনে
এই চিপটোৱে হৈছে সেমিকন্ডাক্টৰ. উইদাউট দিস চিপ our old technological gadgets are nothing. Okay, so come to the practice question. Consider the following statement about India's semiconductor mission. It was launched in 2021 under the Ministry of Electronic and IT. ठीक है से this Semicon India program allocates 76,000 crore for manufacturing support. The Morigaon Semiconductor Unit in Assam is being developed by the Continental Device India Private Limited. কোনটো শুদ্ধ হ'ব? চাওক আমি এলিমিনেট কৰোঁ. আমি 3 টুক চাওঁ. আমি অলৰেডি চাইছিলোঁ কোন আছিলে? টি স্যাট, টাটা সেমিকন্ডাক্টৰ এসেম্বলি এণ্ড টেষ্ট, এই কোম্পানীটো আছিলে জাগিৰোডৰ. সো যদি আমি 3 টু চাওঁ, অপশ্যন এ ইজ কাৰেক্ট. ঠিক আছে, option A is correct. Next topic is কি আছে? Samudrayan mission, India's first manned deep sea mission. Samudrayan mission, already আমি গগনয়ানৰ বিষয়ে চাইছো. So this is Samudrayan mission. Samudrayan mission India's first manned deep sea mission হয়. deep sea মানুহ যাব পৰা mission. Okay, so implementing agency কোন হয় ইয়াৰ? Ministry of Earth and Science. কোন হয়? Ministry of Earth and Science. ইয়াৰ aim কি হৈছে? Explore deep sea resources and conduct. ঠিক আছে, deep sea কিনো resources আছে সেইবোৰ ষ্টাডি কৰিবলৈ এই মিশনটো লঞ্চ কৰা হৈছে. Conduct research in ocean up to কিমান মিটাৰ? 6000 মিটাৰ ডিপত গৈ 6000, ঠিক আছে, মানে 6 কিলোমিটাৰ. 6000 মিটাৰ, 1000 meter is equal to 1 kilometer. 6 kilometer depot গৈ 6000 meter তলত গৈ ৰিসাৰ্চ কন্ডাক্ট কৰিবলৈ এই মিশনটো লঞ্চ কৰা হৈছে. ঠিক আছে, কেতিয়া লঞ্চ কৰা হ'ব? টাৰ্গেটেড 2027, 2027ত এই মিশন লঞ্চ কৰা হ'ব. ঠিক আছে, এই মিশনটো কেৰি কোনে কৰিব? কিহত যাব ইমান তলত সাগৰৰ? চাওক, মৎস্য 6000 বোলা এটা ডিপ সি সাবমাৰ্সিবল, সাবমাৰিন নহয় এটো, সাবমাৰিন ডিপ সিত থাকে, ইয়াস, বাট সাবমাৰ্সিবল মোৰ ডিপাৰ যাব পাৰে. ঠিক আছে, সো মৎস্য 6000 এই সাবমাৰ্সিবলৰ নাম হৈছে. এই ইয়াত কিমান ক্যাপাসিটি থাকিব? 3% অৰ ক্যাপাসিটি থাকিব. কোনে বিল্ড কৰি উলিয়াইছে, ডেভেলপ কোনে কৰিছে? নেশনাল ইনষ্টিটিউট অফ ওশন টেকনলজি, নিউয়ৰ্ক, চেন্নাইত আছে এই ইনষ্টিটিউটটো. ইয়াৰ স্ট্ৰাকচাৰটো কিহেৰে বনোৱা হৈছে? টাইটেনিয়াম এলয় হুল, robotic arm দিয়া হৈছে ইয়াত. ঠিক আছে, কিমান লৈকে ডেপথ লৈকে যাব? 6000 মিটাৰ. সাগৰ পৃষ্ঠৰ তলিলৈ 6000 মিটাৰ তলিলৈ গতি কৰিব. ঠিক আছে, চাওক ৰিসেন্ট ডেভেলপমেন্টটো কি হৈছে ইয়াত? 2 ইণ্ডিয়ান একৱান মানে খাতৰবেদ undertook deep sea dives in Atlantic Ocean. তেওঁলোকে নিজৰ ট্ৰেইনিংৰ কাৰণে আটলান্টিক ওশনত ডিপ সি ডাইভ কৰিছে. ঠিক আছে, CDR ৰিটায়াৰ্ড যতীন্দৰ পাল সিং তেওঁ কিমান মিটাৰ গৈছে? ডিপেষ্ট বাই এন ইণ্ডিয়ান 5002 মিটাৰ, 5002 মিটাৰ সাগৰ পৃষ্ঠৰ তলত এও ডাইভ কৰি আহিছে. ইট ইজ দ্য ডিপেষ্ট বাই এন ইণ্ডিয়ান, ইমান তললৈ যোৱা প্ৰথমজন ভাৰতীয়. ঠিক আছে, আর রমেশ কিমান গৈছে? 4025 মিটাৰ গৈছে, 4025 মিটাৰ. ইয়াৰ প্ৰিভিয়াস ৰেকৰ্ডটো কি আছিলে? ইয়াৰ প্ৰিভিয়াস ৰেকৰ্ডটো আছিলে একেবাৰে ষ্টাৰ্টিংত 500 মিটাৰ ডিপ আছিলে, কিন্তু এইজন যতীন্দৰ পাল সিং এই 670 মিটাৰৰ এটা আকৌ ৰেকৰ্ড কৰিছিলে. ঠিক আছে, কিন্তু এতিয়া নিজৰ ৰেকৰ্ডটো ভাঙি 5002 মিটাৰ ডিপ লৈকে গৈ আহিছে. তো ক'ত? আটলান্টিক ওশনত. ঠিক আছে, কি ভেসেল ইউজ কৰিছিলে? কি বাহন ইউজ কৰিছিলে যাবলৈ? ফ্ৰেঞ্চ সাবমাৰ্সিবল ইউজ কৰিছিলে, নাউটাইল. কি হয়? নাউটাইল. ওকে, পারপোজ তো কি আছিলে ডিপ কৰা? ড্ৰেইনিং, প্ৰিপাৰেচন ফৰ দ্য সমুদ্ৰয়ান অপাৰেশন. ঠিক আছে, this is the practice question on the basis of this topic. Matsya 6000 is capable for carrying 3 crew member to the depth of 6000 meter. The mission will be executed by the Ministry of Science and Technology.
The recent deep sea training dies for Samudrayan used to a French vessel named Newtile. কোনটো শুদ্ধ? চাওক আমি 2 অলপ চাওঁ, অপশ্যন 2 চাওঁ। আমি কি চাইছিলোঁ, এইটো চাওঁ। আমি মিনিষ্ট্ৰি অফ আৰ্থ এণ্ড চায়েন্স পঢ়িছিলোঁ, ইয়াত মিনিষ্ট্ৰি অফ চায়েন্স এণ্ড টেকনলজি আছে। চ' অপশ্যন 2 ইজ ইনকাৰেক্ট। আমি 2 যদি ইলিমিনেট কৰোঁ, 2 ইলিমিনেট কৰোঁ, বি ইজ আৱাৰ কাৰেক্ট এনসাৰ। এনেকৈ আমি ইলিমিনেশ্যন প্ৰক্ৰিয়াৰে আমাৰ যিকোনো প্ৰশ্নৰ MCQৰ উত্তৰবোৰ আমি পাব পাৰোঁ, ঠিক আছে। So this is key explanation, okay. আমি লাষ্ট যেটো সেশন হৈছিলে লাষ্ট স্যাটারডে, তাত হোমৱৰ্ক কুৱেশ্যন দিছিলোঁ, তাৰ এনসাৰ কি হ'ব? কুৱেশ্যন নম্বৰ 1 অপশ্যন সি 1 and 3 এক্সপ্লেনেশ্যন দিয়া আছে। কুৱেশ্যন নম্বৰ 2 এনসাৰ হ'ব অপশ্যন ডি 1 2 and 3। কুৱেশ্যন নম্বৰ 3 ইয়াৰ এনসাৰ হ'ব 1 2 and 3। নেক্সট কুৱেশ্যন নম্বৰ 4 এনসাৰ হ'ব A 1 3 and 4। Question number 5, your answer about A 2 and 3. So this is about today's affairs. আমি এইটো only national and international important affairs or বিষয়ে জানিলো। Next আমি আৰু এটা ভিডিও লৈ আহিম only Assam specific current affairs or যিটো specifically Assam government এ conduct কৰা examক টার্গেট কৰি এই কারেন্ট এফেয়ার্স এনালাইসিস টু আহিব, ঠিক আছে। এই ন্যাশনাল ইন্টারন্যাশনাল ন্যাশনাল এফেয়ার্স টু আপোনালোকে UPSC APSC SSC বেংকিং যেটো এক্সাম কম্পিটিটিভ এক্সাম অল দ্য কম্পিটিটিভ এক্সামৰ কাৰণে ৰিলেভেন্ট হ'ব। আসাম স্পেচিফিক টু অসমৰ যিমান ডিপাৰ্টমেণ্টেল এক্সাম হওক APSC হওক সেইটো সবৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব, ঠিক আছে। চ' ইফ ইউ ৱান্ট টু জইন মাই চেনেল, কিবা ডিসকাস কৰিব থাকিলে, if you want to join my channel, please scan this scanner or search study with Prince sir in the telegram। মোৰ চেনেলৰ নাম study with Prince sir। আপোনালোকে টেলিগ্ৰামত গৈ সাৰ্চ কৰিব পাৰে, তাত জইন হ'ব পাৰে। মই মোৰ কিছুমান ভ্যালুয়েবল নোটছবোৰ শ্বেয়াৰ কৰোঁ তাত, মোৰ ভিডিঅ'ছবোৰ পায় আপোনালোকে ক্লাছ, ঠিক আছে। নেক্সট কাৰোবাৰ কিবা কুৱেৰি থাকিলে ডাউটছ থাকিলে মই তাত সলভ কৰোঁ। সো আপোনালোক যদি ইন্টারেস্টেড হয় প্লিজ জয়েন মাই চ্যানেল, ওকে। সো থ্যাংক ইউ ফর দিস ক্লাস, ফর দ্য সেশন, থ্যাংক ইউ অল।